কিছুমান বস্তু যিমান পুৰণা হ'লেও মায়ামোহ এৰিব নোৱাৰি ন মোৰ এটা বৰ মৰম লগা বস্তু আছে জানেনে মোৰ মৰমৰ স্কুটিখন আৰু আজি মই ভাবি আছিলো বহুত দিনৰ পৰা স্কুটিখনৰ বিষয়ে অলপমান কম বুলি ইমানে বেছি মৰমৰ মইনা এখন মোৰ কি কম আপোনালোকক পুৰণা হৈ গ'ল মানে 8 বছৰ হ'বলে হ'ল আৰু মোৰ বিয়া হোৱা সম্পূৰ্ণ 8 বছৰ হৈছে অক্টোবৰত আৰু এতিয়া স্কুটিখনো 8 বছৰ হ'ব মানে বিয়া হোৱা 4-5 মাহৰ পাছতে ভাৰনেও দেউতাকে মোৰ স্কুটিখন কিনি দিছিলে আৰু এখন স্কুটিতে প্ৰথম শিকিছো মই মানে বেলেগ স্কুটিত শিকা নাই এইখনতে শিকি কিমান বাৰ যে লুটি খাই পৰিছো কিমান বাৰ ৰাস্তাত মানুহৰ মাজত পৰিছো ঠিকনা নাই আৰু আঠুৰ সালবাকলি কিমান বাৰ এৰাইছে মই কি কম আপোনালোকক পৰিয়ে থাকিলো প্ৰথম বছৰ খুব পৰিলো আৰু এতিয়া কি হৈছে স্কুটিখনৰ মায়ামোহ মই এৰিব নোৱাৰো ইমানেই মৰমৰ এখন স্কুটি মই কি কম আপোনালোকক আজি ভাবিলো স্কুটিখন অকনমান ধু আৰু সাৰ্ভিসিংতটো নিয়া নহয় এই ঘৰতে ধু স্কুটিখনৰ কি সাৰ্ভিসিংত নিম কিন্তু হলেও স্কুটিখন আকৌ মই অকনমান ট্ৰিটমেন্ট দি থাকো মানে অকনমান চেকআপ কৰি থাকো ডক্টৰৰ ওচৰত গৈ মানে মোৰ দুজনমান দাদা আছে দাদাহঁতৰ তাতে গৈ মেলি সাৰ্ভিসিংত দি থাকো স্কুটিখন মানে বিৰাতে বেছি পুৰণা আৰু বিৰাট বেছি মৰমৰ মোৰ আৰু বহুত বেছি সহায় হয় এখন স্কুটিৰ পৰা মোক যদি মই মানে গাড়ীখনত উঠিয়ে ইমান আৰাম নাপাওঁ যিমান মোক স্কুটিখনত মানে মোৰ স্কুটিখনত যিমান উঠি আৰাম পাওঁ আৰু এই স্কুটিখনত মই কৈছো নহয় বাটে ঘাটে দেখা খুৰী খুৰা বৰমা পেহা পেহি যত যিমান আছে আৰু মটা মাইকী মানুহ বুলি নাই লৰা ছোৱালী যত যিমান সবকে যদি ৰাস্তায় ঘাটে পাওঁ উঠাই লৈ যাওঁ আৰু স্কুটিখনে লৈও যায় ইমান ধুনীয়াকে ডাবল খুব কৰিব পাৰো এখন স্কুটিত মই আৰু বস্তু বাহানি লৈও ইফালে ইফালে বজাৰলৈ গলেও স্কুটিখনৰ আগতে বস্তুখিনি সোমাই যায় বা ডিউটিৰ পৰা আহোতে বহুতখিনি বস্তু আহি যায় ডিগিটো সোমাই আগতো থাকে গতিকে স্কুটিখন মই এৰিব কেতিয়াও নোৱাৰো ভাৰনেও দেউতাক আৰু আমাৰ মাহঁতে বহুত গালি দিয়ে মোক জানেনে স্কুটিখন তই বেলেগ এখন ল বুলি কৈ থাকে মাহঁতে মই কৈছো নাই 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 এখন নোৱাৰো দেই মইহে জানো কিমান মৰম সোমাই আছে ন কিছুমান বস্তু যে ইমান বেছি মৰম সোমাই যায় এৰিব মন নাযায় হয়নে মই একদম এৰিব নোৱাৰো লাগিলে মই এখন স্কুটি কি কৰিম জানেনে আৰু যদি বহুত বেছি পুৰণা হৈ যায় মই ধুনিয়াকে আকৌ নতুনকে ৰং বিৰং কালাৰ সালাৰ কৰি হলো মই স্কুটিখন ৰখাম আৰু এইখনে চলাম এইখন মোৰ ইমান বেছি মৰমৰ আৰু মই যিমান মানে মোক মানে এটা ধুনিয়া পাইলট এজনী ধুনিয়া পাইলট মোক এই স্কুটিখনে বনাইছে আৰু সবতকে ডাঙৰ ঘটনা কি জানেনে মই মানে এতিয়া বেলেগ স্কুটি চলাব নোৱাৰো বেলেগ একোৱে চলাব নোৱাৰো কিমান বাৰ চেষ্টা কৰো নাই এক্সেল দবাই দিও গৈ খুটনা মাৰি দিও কবাত গৈ মেলি গতিকে বেলেগ এতিয়া মোৰ হাতত নাহে ভয় সোমাই গল বেলেগ একোৱে চলাব নোৱাৰো গতিকে এইখনে মোৰ চলাব পাৰো বেলেগ একো নোৱাৰোৱে তাৰ পাছতে এতিয়া সবে আলোচনা কৰিছে এইখনৰ বদলি বলে এনেকৈ সেম এখন আনি দিব কিন্তু মোৰ যে মৰম এইখনতে সোমাই আছে হেয়া মই কেনেকে বুজাম এতিয়া সকলোকে হয়নে মানে ঘৰৰ মানুহখিনিক মই কেনেকে বুজাম এতিয়া ভাৰনেও দেউতাকে কৈছে এটা কাম কৰা যদি এইখনে চলাব পাৰা এনেকুৱা এখন একদম সেম এখন কিনি লোৱা কিন্তু মই কৈছো নাই এইখনতে মোৰ মৰম সোমাই আছে এতিয়া বেলেগখনতো মই চলাব নোৱাৰিম গতিকে এখন স্কুটিয়ে ধোৱা পখলা কৰি থাকো ধুনিয়াকে আৰু সাৰ্ভিসিংত দি থাকো মাজে মাজে আৰু সাৰ্ভিসিংৰ দাদাহঁতে কেতিয়াবা ধোৱাই পখলাই পঠিয়াই দিয়ে একদম ধুনিয়া জনী হৈ যায় গতিকে এখন মোৰ বহুত বেছি মৰমৰ আৰু লাজ পিছে দিয়ে দেই মোক আসলে লাজ দিয়া মানে কি আৰু চিনাকি মানুহ কিছুমানে কয় আৰু দেই মানে মৰমতে কয় আৰু পাৰ্কিংৰ ভাইটি গিটাই কয় যত পাৰ্কিং কৰি ৰাখো সেন্ট্ৰেল মাৰ্কেটৰ বাইদেউ এখন অটৰাক আৰু বেলেগ এখন লক আৰু এনেকে কয় মই কওঁ ৰ হুনটো অটৰাম কিন্তু মইহে জানো মোৰ যে মৰমখিনি ইয়াতে সোমাই আছে তাৰ পাছতে আমাৰ বাহতেও মোক কয় এখন অটৰা আৰু বেলেগ এখন কি এখন পুৰণা হ'ল মানে ঘেগেলা হ'ল বোলে মইছো নাই দেই এখন মোৰ বহুত বেছি মৰমৰ এখনক মই কালাৰ সালাৰ কৰি হলো এইখনে চলাই থাকিম আৰু এইখন যদি মোৰ বুকুৰ পৰা আঁতৰি যায় মই বিৰাট কান্দিম কিন্তু মোৰ বিৰাট বেছি দুখ লাগিব সেইকাৰণে মই যিমান পাৰো আৰু 5-6 বছৰ মই এইখনক চলাই থাকিম পাৰিলেতো গোটেই জীৱনে চলাম বুলি ভাবি আছো তথাপিও মই ধুনিয়াকে ধুই পখলাই মেলি নিজে ধু সেইকাৰণে আৰু ভাৰনেও দেউতাককো ধুব নিদো মই ধুম দিয়া মোৰে স্কুটি মোৰ মৰমৰ স্কুটিখন গতিকে এনেকৈ মই এখন চলাই থাকো আৰু হেতুৱে কাহানী প্ৰায় কিছুমান মানুহে চাগে ভাবে ন কিছুমান মানুহে মই শুনিও পাওঁ বাৰু স্কুটিখনো অটৰাব হলাব নোৱাৰে আৰু ইমান পুৰণা স্কুটিখন চলাই থাকে কিন্তু মইহে জানো যিমান পুৰণা হলো যে মৰম আৰু কিছুমান ইমোশনস সোমাই থাকে নিজৰ বস্তু এটাত দিবলে মন নাযায় বেলেগ এখন কেতিয়াও জাগা ল'ব নোৱাৰে ন হেনেকুৱা আৰু তাৰ পাছতে এই জবা ৰাতিপুৱাই উঠি পূজা কৰো যেহেতু ফুল দি থাকে মোক জপাটো ধুনিয়াকে পানী দি দিছো আৰু হেফালে ওপৰলে পাতলেকেও পানী দি দিছো যেহেতু হৈ উঠিয়ে মই নমুক এই ইয়াৰ ফুলে
ফুলে দি থাকোঁ গতিকে ইয়াতো পানী ধুনীয়াকৈ দি দিছোঁ আৰু স্কুটিখনো মোৰ ধোৱা পখলা হৈ গ'ল একদম নতুনৰ নিচিনা হৈ গ'ল পাই আৰু এইখনতে মই সুখী মোক ইয়াতকৈ আৰু যিমান দামী দিলেও মোক নালাগে মোক এইখনেই লাগে গতিকে স্কুটিখন ধুৱাই পখলাই মই আজৰি কৰিলোঁ তাৰপাছত এতিয়া স্কুটিখন ইয়াৰ পৰা লৈ যাম আৰু নতুনেই হৈ গ'ল ন লাগিছেনে পুৰণা লাগিছে জানো নাই লগা ন কি ধুনীয়া নতুন হৈ গ'ল অকণমান খালি কালাৰটো ফেড হৈ গৈছে মানে কি হয় জানেনে এই প্লাষ্টিকটোৰ পৰা অকণমান কালাৰটো ফাইবাৰ নে প্লাষ্টিক নাজানো কালাৰটো অকণমান মানে ডেম কালাৰ হৈ যায় বাৰু একো নাই নতুনেই মোৰ কাৰণে ইমান মোৰ ধুনীয়া মইনা কলিজা মোক ইমান ধুনীয়া পাইলট বনাই দিছে আজিলৈকে মই কেতিয়াও ইমান ভাল পাইলট বনা নাছিলোঁ আৰু এইখনে মোক ধুনীয়া পাইলট বনাইছে বাটে ঘাটে মানুহ দেখিলে উঠুৱাই লৈ যায় ইমান ধুনীয়া মইনা কলিজাখন গতিকে মই আৰু এৰিব নোৱাৰোঁ এইখন যিমান পুৰণা হ'লেও মই চলাই থাকিম এইখন গতিকে স্কুটিখন ধুনীয়াকৈ ধুলোঁ আৰু আপোনালোকৰ মৰম মানে কেনেকুৱা লাগিছে মৰম লাগিছেনে মোৰ স্কুটিখন এবাৰ কিন্তু ক'ব দেই মোৰ বিৰাট বেছি মৰমৰ স্কুটিখন গতিকে ধুৱাই পখলাই আজৰি কৰিলোঁ এতিয়া আৰামছে চাহ খাম আজি আকৌ স্কুলৰ পৰা আহোঁতে বাটতে গৰৈ মাছ কেইটামান পালোঁ দুটামান মৰিলেই আৰু কেইটামান বাচি আছে আজি ভাবিলোঁ পালেং শাকৰ লগত জোল বনাই ভাৰ্ণাইক অকণমান খুৱাম লগতে ময়ো খুৱাম আৰু মোৰ যে চেনেলটো চাৰাইজ তাতে আপোনালোকে চাব পাৰিব ধুনীয়া ধুনীয়া ৰেচিপি গতিকে ইয়াতে ধুনীয়াকৈ বনাম আৰু এয়া চাহ লৈ বহি লৈছোঁ আহোঁতে আকৌ ওচৰৰ বা এজনীৰ দোকানৰ পৰা চানা কেইটামান লৈ আহিছিলোঁ মই আকৌ চানা খাই খুব ভাল পাওঁ বৰ বেছি ষ্টাইলিছ চানা নহয় সেই নৰ্মেল চানাটো সেই চানাটোকে আনিলোঁ আনি বিস্কুট লৈ লৈছোঁ লৈ মেলি মাকে পুতেকে ধুনীয়াকৈ চাহ কাপ খাই লৈছোঁ আৰু গাখীৰ চাহ একাপ লৈ লৈছোঁ আপোনালোকে জানেই কিমান ভাল পাওঁ মই গাখীৰ চাহ গতিকে ধুনীয়াকৈ চাহ কাপ লৈ খালোঁ আৰু স্কুটিখনো ধুলোঁ ধুই মেলি আকৌ ৰাতিৰ কাৰণে খানা বনাবলৈ ৰেডি হৈয়ে গ'ল নহয় ৰাতি আকৌ মোৰ ভিডিঅ' কৰিবলৈ আছে ধুনীয়া ধুনীয়া ৰেচিপি দিবলৈ আছে গৰৈ মাছ আৰু পালেং শাকৰ গতিকে আকৌ আহিম এটা ধুনীয়া ভ্লগছ লৈ তেতিয়ালৈকে কিন্তু আপোনালোকে ভালে কুশলে থাকক আৰু আপোনালোকৰো কিবা মৰম লগা কিবা বস্তু আছে নে যোনটো কেতিয়াও এৰিব নোৱাৰা অৱস্থা হৈছে কমেণ্টত কিন্তু জনাবলৈ একদম নাপাহৰিব আকৌ আহিম ধুনীয়া ধুনীয়া ভ্লগছ লৈ তেতিয়ালৈকে আপোনালোকে কিন্তু ভালে কুশলে থাকক আৰু এনেকৈ মোক সদায় সদায় মৰম দি থাকিব আৰু আপোনালোকৰ মৰমখিনি মোৰ কাৰণে বিৰাট বেছি এটা ডাঙৰ শক্তি গতিকে